everyone, good morning from Anini. Ajir homestay to naam hoise Brothers Homestay aru etia ami ratipa hui uthilu chaliage aru kune koisile Hyundai Accent loi ba sedan loi Anini ahibo nwari eya sauk amar Hyundai Accent plus Hyundai Accent driver aru moi co-driver aru valley to sauk na Brothers Homestay pahar to sauk ki dhuniya nazara. Are you guys loving it? Etia ulam aru etia uthilu sata khalu tia kapur karni pindhi pelai aji ami direct rowing leke rowing নহয় ঘৰ লকে টাৰ্গেট লৈছো এতিয়া বাইছে আপোনাৰ সময় 10টা বজাত 10টা বাইছে মানে সো লেটস সি কেটা বজাত পাওঁগে আই উইল কিপ ইউ পোস্টেড কিয় গাইস এক্সপ্লোৰ কে কেছে এয়া পেকিং ষ্টাৰ্ট কৰি আছো বস্তু ভৰাই আছে সো এতিয়া আমি ব্ৰাদাৰ্স হোমষ্টে পৰা ওলাব লৈছো দিদি আমাক ফটো ফটো মাৰি দিলে বঢ়িয়াকে দিদি সে হাই বাই এফালে বাই এতিয়া আমি ওলাব লৈছো অবিদা ইয়াৰ পৰা ষ্টাৰ্ট কৰিব আমাৰ Hyundai Accent the king of all cars sedan গাড়ী ঘূৰাই আছে লাষ্ট ভিউ যাবলৈ মন যোৱা নাই বাট ষ্টিল যাব লাগিব উপায় নাই ভাল জেগাবিলাক এৰিবই লাগে টাইম ইজ দ্য অনলি কনষ্টেণ্ট চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট চ' বেক টু ৱৰ্ক লাইফ এগেইন চি ইউ এট জনাই সাবস্ক্রাইব শেয়ার মই কালিৰ পৰা ভিডিঅ'ত কোৱা ষ্টাৰ্ট দিছো এতিয়া মোৰ লগৰ গোটেইকেইটাই শ্বপিং কৰি আছে আৰু যিহেতু মূলত পইচা নাই সেইকাৰণে মই কৰিব পৰা নাই অৱস্থা বেয়া মোৰ কামা এতিয়া মই ড্ৰাইভিং ছিটত যাম অবিদাই অলপ ৰেষ্ট কৰিব পিছফালে বহি পেলাই অলপ ড্ৰাইভাৰবিলাক সলাইছোঁ ইয়াতে ৰখিলোঁ অলপ ধূপ লৈছোঁ মানে ৰ'দ লৈছোঁ ৰ'দ আজি কেনি পাওঁ ৰ'দ আজি আনিনিত পাওঁ আৰু মায়দিয়াত ওলাই আজি বাঘ ওলাই আছে বেছি দেৰিতে মায়দিয়াত ৰখিব নোৱাৰি চ' চলো গৈ থাকোঁ সোনকালে সোনকালে পোহৰে পোহৰে ৰয়িং পাবগৈ লাগিব মানে এই বেয়া পেটচটো ক্লিয়াৰ কৰিব লাগিব চ' উইচাছ লাক আনিনি গেভ আছ গুড ব্লেছিংছ উইচাছ লাক চ' তেতিয়া আজি আমাৰ একো ৰাস্তাত একো প্ৰব্লেম নহয় চ' ষ্টিক টু আছ ত' আহি পাই গ'লোহি ৰাণলি যোনখন হোটেলত আমি যাওঁতে খাই গৈছিলোঁ হিয়লম' হোটেল আৰু ইয়াতে ভাত খাব লৈছোঁ দুটা চিকেন এটা মটন আৰু দুটা ভেজ বলক খাওঁগে চলো পুৰা ডগৰি ভাত খাই এতিয়া ওলাব লৈছোঁ পেট ফুল কৰি দিলোঁ বহুত খালোঁ ভাগৰ লাগি গ'ল খাই এতিয়া ওলাওঁ আৰু চি ইউ ইন দ্য বেড পেটচ ত' এইডোখৰ যেতিয়া আমি উঠিছিলোঁ দেখিছিলে কেনেকুৱা বেয়া কণ্ডিশ্যন আছিলে এতিয়া নমাই আছোঁ তেনেকুৱা একো প্ৰব্লেম ফেচ কৰা নাই নামোতে লাহে লাহে নমাইছোঁ বট ব্ৰিজ বনাই আজি ভালকৈ নামি গ'ল এতিয়া উঠাওঁতে লাষ্ট এটা আছে তাত উঠাওঁতেহে আমি এতিয়া গম পাম আৰু লাষ্টত আছে এইটো চ' লেটছ চে গুড লাক টু আছ চ' বৰ্তমান আহি এটা কনষ্ট্ৰাকশ্যন ছাইট নিচিনা জেগা এটা ৰখিলোঁ আৰু চালিয়া ভিউ এটা দেখি পালোঁ আপোনালোকক দেখাই আছোঁ কি দেখি পালোঁ এয়া চাওক পিছফালে দেখা পাইছেনে জাষ্ট ফাকিং ৰেইনব' বৰষুণ দিয়া নাই যদিও মিষ্টৰ মাজত ৰেইনব' দেখা পাইছোঁ ইউ আৰ লাকি এনাফ টু চি দিছ এয়া 1 by 1 গাড়ী পাৰ হ'ব লগা হৈছে বহুত ৰাফ টাইম 1 by 1 পাৰ হৈ আছে চাবলৈ বহুত দিগদাৰ নেক্সট আমাৰ গাড়ী উঠাই আছোঁ এতিয়া Hyundai Accent আহি আছে ৰ'ব খাই আছোঁ এয়া আমাৰ Hyundai Accent উঠি আছে ফুল ফৰ্মত পূৰা উঠিছে খাই থাকক যাব নাযাব Oh my god, oh my god, oh my god, oh my god, oh my god. Oh my god, oh my god, oh my god, oh my god, oh my god. Oh my god. Start dia. ঠেলি উঠাই দিলোঁ গাড়ী সেয়া দাদা এটা ৰখি আছে নেক্সট বলেৰ' পিক আপ আহি আছে আৰু এইফালে ছুইফ্ট মোৰ ছুইফ্ট হেল্ল' আগত দিয়ক কবিতা Oh God. 4টা 5টা আছিলোঁ বুলি দেই
এডভেঞ্চাৰ। বেয়া পেটছ এটা আছিলে ইয়াত, কিন্তু এইটো বনাই দিলে, মাটি আৰু শিল দি দিলে। যোৱা টাইমত মানে ফুল বালি আছিলে, উঠাবলৈ দিগদাৰ হ'লে। তো এতিয়া আমাৰ টেনশ্যন নাই আৰু, গাড়ী উঠি গ'ল। চি ইউ এট ৰয়িং গাইজ। ভাল নেকি? তো বৰ্তমান আহি পালোঁ ৰয়িং, আৰু ইয়াতে মোৰ গাড়ীখন আছিলে মিটো হোমষ্টেত। মিটো হোমষ্টেৰ পৰা গাড়ীখন লৈছোঁ জাষ্ট। আৰু আমি ইয়াত ৰয়িঙত ফাৰ্ষ্ট দিনা ইয়াতে থাকিছিলোঁ, আৰু আপোনালোকে আহিলে থাকিব পাৰিব বঢ়িয়াকৈ। গাড়ীখন থাকিলে মোৰ ছেফ এণ্ড চাউণ্ড। এয়া চাব পাৰে গাড়ীখন, এইখন গাড়ী। এণ্ড চি ইউ গাইজ, চি ইউ ৰয়িং, বাই। আৰু এতিয়া গৈ পেলাই বগীবিলত দেখাম আপোনালোকক, তিনিচুকীয়া হৈ যাম। ৰাতি 9 বাজিছে, আৰু এতিয়া মই বৰ্তমান আছোঁ চদিয়াধলা ব্ৰিজৰ ওপৰত, যোনখন ভূপেন হাজৰিকা সেতু বুলিও জনা যায়। আৰু খোজকাঢ়ি আছোঁ মাজ ৰাস্তাত খোজকাঢ়ি আছোঁ, মনোমোহা দৃশ্য লৈ পেলাই, আমাৰ অসমৰ ধুনীয়া সুগন্ধ লৈ পেলাই, অসমৰ মাটিৰ গোন্ধ, হাৱাৰ গোন্ধ, যোনটো মই অৰুণাচলত পোৱা নাছিলোঁ। আই এম ভেৰি গ্লেড টু বি বেক মামা। আৰু এতিয়া আমি বগীবিলত ৰখিম নেক্সট ষ্টপেজ, অলপ আড্ডা মাৰি লওঁ। ষ্টে টিউনড। এয়া বৰ্তমান আহি পাই গ'লোঁ বগীবিল ব্ৰিজত। মাজতে ৰুটি চুটি খালোঁ এখন দোকানত। আৰু এয়া ইয়াতে হৈ আছে চালিয়াকৈ এইবাৰ মিচিং ইউথ ফেষ্টিভেল। চাওক কি চালিয়া হৈ আছে মিচিং ইউথ ফেষ্টিভেল ইয়াতে। ভেনিউ কাৰেং চাপৰি। আৰু ময়ো আহি পাইছোঁ আনিনীৰ পৰা। এতিয়া মিচিং ইউথ ফেষ্টিভেল চাম, আৰু আপোনালোকক মিচিং ইউথ ফেষ্টিভেল দেখাম ভেৰি চুন। কালি পৰহি দেখাই আছোঁ। শচীন আহিব বুলি শুনিছোঁ, আৰু অমিত শ্বাহো আহিব বোলে। চ' আই এম ভেৰি এক্সাইটেড। আৰু আজিৰ ব্লগটো মই ইয়াতে সামৰিলোঁ। আপোনালোকৰ মোৰ আনিনী জাৰ্ণিটো কেনেকুৱা লাগিলে জনাব, মোৰ ৰোড ট্ৰিপটো। চ' টিল দেন কিপ ৱাচিং, শ্বেয়াৰ অল দ্য লাভ, ছাপোৰ্ট, শ্বেয়াৰ লাভ, ছাবস্ক্ৰাইব চব কৰিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লাভ ইউ গাইজ, বাই বাই।